অসমত পুলিচ থাকোঁতে খিলঞ্জীয়াক কিয় দিব লাগে বন্দুকৰ লাইচেন্স? খিলঞ্জীয়াক বন্দুকৰ লাইচেন্স প্ৰদানৰ বিৰোধিতা আমচুৰ আৰু মুছলমান ৰাইজৰ মাজত আমচুৱে জাগৰণ কৰিব শিক্ষা। মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াক বন্দুকৰ লাইচেন্সৰ সলনি হাতত তুলি দিয়ক কলম। এই আহ্বান সৰ্ব অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। খিলঞ্জীয়াক অস্ত্ৰৰ লাইচেন্স প্ৰদানৰ বিৰোধিতা আমচুৰ। অস্ত্ৰতকৈ শক্তিশালী কলমহে, এই মন্তব্য আমচুৰ। আমচুৱে লগতে কয় যে মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াক লাইচেন্সৰ সলনি হাতত কলম তুলি দিয়ক। হাতত অস্ত্ৰ তুলি দি উচতনি দিছে মুখ্যমন্ত্ৰীয়ে। ই অসমৰ কাৰণে বিপদজনক। মুছলমান সমাজ অস্ত্ৰত বিশ্বাসী নহয়। মুখ্যমন্ত্ৰীয়ে আজি অস্ত্ৰৰ লাইচেন্স দিছে, কিন্তু কলম তুলি দিম আমি মুছলমানসকলৰ হাতত। মুছলমান ৰাইজৰ মাজত আমচুৱে জাগৰণ কৰিব শিক্ষা। অসমৰ আইন শৃংখলা ৰক্ষাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী, আৰু এই কথা মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰিব লাগে। দেশত সেনা বাহিনী অসমত পুলিচ থকাৰ পিছতো খিলঞ্জীয়াক অস্ত্ৰ প্ৰদান কৰাটো দুৰ্ভাগ্যজনক। খিলঞ্জীয়াক অস্ত্ৰ প্ৰদানৰ ফলত অস্থিৰ হৈ পৰিছে ৰাজ্য। কোনো জাতিক ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰৰ প্ৰয়োজন নাই, আৰু এই ক্ষেত্ৰত অসমীয়া ৰাইজে সমৰ্থন কৰাটো উচিত নহয়। এই মন্তব্য আমচুৰ।